গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰোঁ তোমালোক ভালে আছা আৰু ভালে থাকা তো মই আজি প্ৰথম শ্ৰেণীৰ নতুন গণিত কিতাপখনৰ যেটো 5 নম্বৰ পাঠ আছে সেই পাঠটো তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে তোমালোকৰ কিতাপৰ 5 নম্বৰ পাঠটো উলাই লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 5 নম্বৰ পাঠত আছে সহজ যোগ বিয়োগ সাৰে তোমালোকক আগৰ ভিডিঅ'ত সহজ যোগ কেনেকৈ কৰে বা সহজ যোগনো কি সেইখিনি তোমালোকক বুজালে আৰু নিশ্চয় তোমালোকৰ সেইখিনি মনত আছে মই আজি তোমালোকক এই ভিডিঅ'টোত বুজাম সহজ বিয়োগনো কি বা বিয়োগ কেনেকৈ কৰে তো বলাচোন আজি আমি শিকো সহজ বিয়োগ কেনেকৈ কৰে ছাত্ৰ ছাত্ৰীসকল দেখিছানে গছৰ ডালত চৰাই কেইটামান বহি আছে বলাচোন আমি ইয়াতে কেইটা চৰাই বহি আছে গণি চাও মোৰ লগে লগে তোমালোকেও গণিবা দে এটা চৰাই দুটা চৰাই তিনিটা চৰাই চাৰিটা চৰাই ইয়াতে কেইটা চৰাই বহি আছে চাৰিটা চৰাই বহি আছে দেখিলা এটা চৰাই উৰি কৰবালে গুচি গল তিয়া এটা চৰাই উৰি যোৱাৰ পিছত এই গছডালত কেইটা চৰাই আছে বলাচোন আকৌ গণু আমি মোৰ লগে লগে গণিবা এটা দুটা তিনিটা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত আছেনে এই গছডালত প্ৰথমতে চৰাই কেইটা আছিল চাৰিটা চৰাই আছিল হয়নে আৰু কেইটা চৰাই উৰি উৰি গৈছে এটা চৰাই উৰি উৰি আতৰি গল এতিয়া গছডালত কেইটা থাকিল তিনিটা হয়নে এতিয়া আমি গম পালো চাৰিৰ পৰা এক বাদ দিলে তিনি থাকে এনেদৰে আতৰি যোৱা বা বাদ দিয়া মানে গণিতত বিয়োগ কৰা বুলি আমি কওঁ আমি ইয়াক এনেদৰে লিখো 4 বিয়োগ চিন 1 সমান চিন 3 ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা এই চিনটোক আমি বিয়োগ চিন বুলি কওঁ এইকেইটা কি নিশ্চয় চিনি পাইছা বলাচোন আমি এই আপেল কেইটা গণো এটা দুটা তিনিটা চাৰিটা হয়নে এতিয়া ধৰি লোৱা এই চাৰিটা আপেল তোমাৰ হাতত আছে আৰু তুমি ইয়াৰে পৰা দুটা আপেল তুমি তোমাৰ বন্ধুক দি দিলা এতিয়া ক'ব পাৰিবা তোমাৰ হাতত কেইটা আপেল থাকিব তোমাৰ হাতত থাকিব দুটা আপেল অৰ্থাৎ 4ৰ পৰা যদি 2 বাদ দিয়া কিমান থাকিব 2 থাকিব বুজি পালা বাৰু কোৱাচোন এই চিনটোক আমি কি চিন বুলি কওঁ তোমালোকক মই আগতে কৈছিলো মনত আছেনে এই চিনটোক আমি কওঁ বিয়োগ চিন মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি শিকিম বহিত আস্তানি আৰু কাটি কেনেকৈ বিয়োগ কৰে বলাচোন আমি শিকো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এতিয়া বহি আৰু পেন্সিল ওলোৱা নাই তেন্তে উলাই লোৱা আৰু মই যি কৈ যাম তোমালোকে বহিত লিখিবা দে এতিয়া আমি ক খ গ এই তিনিটা অংক কৰিম ক নম্বৰত আছে 6 বিয়োগ চিন 4 সমান চিন কিমান তাৰ মানে 6ৰ পৰা যদি আমি 4 বাদ দিও কিমান থাকিব সেইটো আমি বহিত আস্তানি আৰু কাটি কৰিম এতিয়া মই যেনেদৰে আস্তানো তোমালোকে এনেদৰে তোমালোকৰ বহিত আস্তানিবা এতিয়া প্ৰথমতে আমি 6ডাল আস্তানিম এডাল আস দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল আমাৰ 6ডাল আস্তনা হৈ গ'ল এইবাৰ আমি প্ৰশ্নত চাম 6ৰ পৰা কিমান বাদ দিব দিছে চোৱাচোন প্ৰশ্নত 6ৰ পৰা কিমান বাদ দিব দিছে 6ৰ পৰা 4 বাদ দিব দিছে হয়নে এইবাৰ আমি 6ডাল আছৰ পৰা 4ডাল আছ কাটি দিম তোমালোকেও 6ডাল আছৰ পৰা 4ডাল আছ গণি গণি কাটা এডাল আছ কাটিলো দুডাল আছ কাটিলো তিনিডাল কাটিলো চাৰিডাল আছ কাটিলো
এতিয়া আমি গণি চাম বাকী কেইটা থাকিল বোলাচোন গণো এডাল আঁচ দুডাল আঁচ কেইটা বাকী থাকিল দুডাল আঁচ বাকী থাকিল 6ডাল আঁচৰ পৰা যদি আমি 4ডাল আঁচ কাটি দিওঁ বাকী কিমান থাকিব 2ডাল আঁচ বাকী থাকিব তাৰ মানে 6ৰ পৰা যদি আমি 4 বাদ দিওঁ কিমান থাকিব 2 থাকিব তো আমাৰ এইটো উত্তৰ হ'ব 2 বুজি পালা এইবাৰ আমি কৰিম খ নম্বৰ অংকটো খ নম্বৰত আছে 8 বিয়োগ চিন 5 সমান চিন কিমান তাৰ মানে 8ৰ পৰা যদি 5 আমি বাদ দিওঁ কিমান থাকিব এইটো আমি আগৰ নিচিনাকৈ আস্তানি কৰিম প্ৰথমতে আমি কেইডাল আস্তানিম 8ডাল আস্তানিম কাৰণ আমাক প্ৰশ্নত 8ৰ পৰা 5 বাদ দিব দিছে হয়নে তো এতিয়া তোমালোকে বহিত মোৰ লগে লগে আস্তানি যোৱা এডাল আঁচ দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল আঠডাল এতিয়া আমি 8ডাল আঁচ টানিলোঁ তাৰে পৰা আমি কেইডাল আঁচ কাটিম 5ডাল আঁচ কাটিম তো মোৰ লগে লগে তোমালোকেও কাটি যাবা এডাল আঁচ কাটি দিয়া দুডাল তিনিডাল চাৰিডাল পাঁচডাল কাটি দিলোঁ এতিয়া আমি গণিম কেইডাল আঁচ বাকী থাকিল এডাল আঁচ দুডাল আঁচ তিনিডাল আঁচ কেইটা বাকী থাকিল আঁচ তিনিডাল আঁচ বাকী থাকিল তাৰ মানে 8ৰ পৰা যদি আমি 5 বাদ দিওঁ কিমান থাকিব 3 থাকিব ইয়াৰ উত্তৰটো হ'ব 3 বুজি পালা এইবাৰ আমি কৰিম গ নম্বৰ অংকটো গ নম্বৰ অংকটোত আছে 4 বিয়োগ চিন 0 সমান চিন কিমান অৰ্থাৎ 4ৰ পৰা 0 বাদ দিব লাগিব তো প্ৰথমতে আমি কেইডাল আঁচ টানিম 4ডাল আঁচ টানিম তোমালোকৰ বহিত 4ডাল আঁচ টানা এডাল আঁচ দুডাল আঁচ তিনিডাল আঁচ চাৰিডাল আঁচ এতিয়া 0ডাল আঁচ বাদ দিব লাগে মানে এডালো কাটিব নালাগে কাৰণ আমি জানো যে 0 মানে একো না যদি আমি এডালো আঁচ নাকাটো তেতিয়া কেইডাল আঁচ থাকিব 4ডাল আঁচেই থাকিব গতিকে 4ৰ পৰা যদি 0 আমি বাদ দিওঁ কিমান থাকিব 4 থাকিব ইয়াৰ উত্তৰ হ'ব 4 বুজি পাইছা এইবাৰ আমি কৰিম ঘ নম্বৰ অংক প্ৰথমতে আমি 3ডাল আঁচ টানিম তোমালোকে মোৰ লগে লগে বহিত আঁচ টানি যোৱা এডাল আঁচ দুডাল আঁচ তিনিডাল আঁচ এইবাৰ আমি 3ৰ পৰা 3 বিয়োগ কৰিব দিছে গতিকে 3ডাল আঁচে কাটি দিম এডাল আঁচ দুডাল তিনিডাল এতিয়া এডালো আঁচ বাকী নাথাকিল এডালো নাথাকিল মানে 0 অৰ্থাৎ 3ৰ পৰা যদি আমি 3 বাদ দিওঁ কিমান থাকিব 0 থাকিব সেইদৰে যদি আমি 1ৰ পৰা 1 বাদ দিওঁ কিমান থাকিব 0 থাকিব যদি 2ৰ পৰা 2 বাদ দিওঁ কিমান থাকিব 0 থাকিব ঠিক তেনেকৈ যদি 4ৰ পৰা 4 বাদ দিওঁ কিমান থাকিব 0 থাকিব তলৰ বিয়োগবোৰ কৰা প্ৰথমটো চোৱা 3ৰ পৰা 2 বাদ দিব দিছে হয়নে মই কি কৰিছো 3ডাল আঁচ টানিছো আৰু পিছত মই কি কৰিছো দুডাল আঁচ কাটি দিলো কাটি মই গণিলো কেইডাল আঁচ বাকী থাকিল এডাল আঁচ বাকী থাকিল তাৰ মানে 3ৰ পৰা 2 বাদ দিলে 1 থাকিব আৰু সেই 1টো মই বাকচৰ ভিতৰত লিখি দিছো মই যেনেদৰে কৰিছো ঠিক তেনেদৰে তোমালোকে 5ৰ পৰা 3 বাদ দিলে কিমান থাকিব 4ৰ পৰা 2 বাদ দিলে কিমান থাকিব 7ৰ পৰা 0 বাদ দিলে কিমান থাকিব এইখিনি তোমালোকে আঁচ টানি কাটি কৰিবা আজিলৈ ইমানখিনিয়ে
অহা ভিডিঅ'ত মই তোমালোকৰ পাঠৰ যিখিনি অনুশীলনীৰ অংক আছে সেইখিনি মই তোমালোকক কৰাই দিম।